Namaskar, hello guys, welcome to my channel. পুনৰ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ইন্টাৰেষ্টিং ভিডিঅ'। ভিডিঅ'টো হৈছে ড্ৰাইভাৰ কনষ্টেবলৰ ওপৰত। যিসকল কেণ্ডিডেটে ড্ৰাইভাৰ কনষ্টেবল ইণ্টাৰভিউত কোৱালিফাই হৈ আছে সেইসকলৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছো। ড্ৰাইভাৰ কনষ্টেবল জবটো কেনেকুৱা হয় আৰু কিমান দিন ট্ৰেইনিং হয় সেই ওপৰত আজি আলোচনা কৰিম। যিসকলে এই ড্ৰাইভাৰ কনষ্টেবলত কোৱালিফাই হৈ আছে আপোনালোকে নিশ্চিন্ত থাকক, চাকৰিটো ফিক্স বুলিয়ে ধৰি লওক। বহুতো ক'ব পাৰে যে ড্ৰাইভাৰ কনষ্টেবল চাকৰিটো বহুত কষ্টকৰ, বেয়া, ট্ৰেইনিং কম। সেইটো একো নহয়, বেলেগে যি কৈ থাকিব দিয়ক, মাথো এটা কথাই চিন্তা কৰক যে কেনেধৰণে আমি এই চাকৰিটোত যোগদান কৰোঁ সেই ওপৰত আপোনালোকে ভাবি থাকক। বেছি দিন নাই, ৰিজাল্ট 9 তাৰিখে দিব আৰু 10 তাৰিখে এপইণ্টমেণ্ট ল'বলৈ সাজু থাকক। এই ড্ৰাইভাৰ কনষ্টেবল টপিকটোৰ ওপৰত মই লগৰ এজনৰ লগত ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ, সেইটোও দেখাম বাৰু। প্ৰথমে আহক মোৰ ভিডিঅ'টোৰ মাজলৈ আলোচনা কৰোঁ। ড্ৰাইভাৰ কনষ্টেবল চাকৰিটো ABUB দৰে সমান চালাৰী, সমান গেট পে'। ইয়াত কোনো 1 টকা কম বেছ নহয়, প্ৰথম কথা। দ্বিতীয়তে AB আৰু UB যিমান দিন ট্ৰেইনিং হয় এই ড্ৰাইভাৰ কনষ্টেবল জবটো ছেম একেই ট্ৰেইনিং হয়। আপোনালোকে বুজিছে নহয় যে এটা কথাই চিন্তা কৰক যে ABUBত নাপালেও ড্ৰাইভাৰ কনষ্টেবলত পালেও সেইটোতে সুখী হওক, কাৰণ ড্ৰাইভাৰ চাকৰিটো বহুত ভাল আছে। ABUB এজনে যিমানটো চালাৰী পাব ঠিক তেনেদৰে এজন ড্ৰাইভাৰো ছেম একেই চালাৰী পাব। 9 মাহ ট্ৰেইনিং হ'ব, বেছিক ট্ৰেইনিং, আৰু 2 মাহৰ কাৰণে দেৰগাঁও লাচিত বৰফুকন একাডেমীত সকলোৱে একেলগে হ'ব। ABUB আৰু ড্ৰাইভাৰ কনষ্টেবল প্ৰত্যেকৰে বেলেগ বেলেগ চেণ্টাৰত ট্ৰেইনিং হ'ব। লাষ্ট মমেণ্টত দেৰগাঁৱতো সকলোৰে পাছিং আউট হয়। ড্ৰাইভাৰ কনষ্টেবলৰ টোটেল 11 মাহ ট্ৰেইনিং হ'ব, আৰু লগতে এক্সট্ৰা যেতিয়া ট্ৰেইনিং কোৱালিফাই হ'ব, ঠিক আছে, যেতিয়া ট্ৰেইনিং কোৱালিফাই হ'ব 11 মাহৰ পাছত পুনৰ আকৌ 4 মাহ DM কোৰ্ছৰ কাৰণে দেৰগাঁৱলৈ আহিব লাগিব সকলোৱে। সেই DM কোৰ্ছনো কি? DM কোৰ্ছটো হ'ল আপোনালোকে গাড়ীখন মেইনটেনেঞ্চ, গাড়ীখন মেকানিক, MVI Act এই সকলো ওপৰত শিকাব। এজন ড্ৰাইভাৰ হ'লেই নহ'ব, ড্ৰাইভাৰ কিছুমান নীতি নিয়ম থাকে, সেই নীতি নিয়মৰ ওপৰত 4 মাহ এক্সট্ৰা ট্ৰেইনিং কৰি টোটেল 15 মাহ ট্ৰেইনিং কৰিব লাগিব, ঠিক আছে। বহুত ভাল চাকৰি হয় ড্ৰাইভাৰটো। কিছুমানে কয় যে ড্ৰাইভাৰ চাকৰি তোমালে শান্তি নাপাবা, অকণো ছুটি নাপাবা, ছেম ছুটিয়ে পাবা। এজন UB যিমান দিন ছুটি পায় এজন ড্ৰাইভাৰ কনষ্টেবল ছেম একেটাই ছুটি পাব, ঠিক আছে। ৰ'দে বৰষুণে তিতিব নালাগে, বিন্দাছ AC খাই খাই গাড়ীত ঘূৰি থাকক, ইন'ভা, স্কৰ্পিঅ'। আৰু যদি গাড়ী চলাব মন নাই তেতিয়া আৰ্মছলৈ ডিউটি কৰিব পাৰিব, ভাল অফিচাৰৰ লগত কথা পাতি ল'লেই হ'ল, চিন্তা কৰিব নালাগে। এজন ড্ৰাইভাৰ কনষ্টেবলো AB দৰে ডিউটি কৰিব পাৰিব, ঠিক আছে। গতিকে বহুত ধৰণৰ ইউটিউবাৰে কৈ থাকে যে ড্ৰাইভাৰ কনষ্টেবল 3 মাহ 4 মাহ 2 মাহ ট্ৰেইনিং হ'ব, এইটো ইম্পচিবল। তো মিছা কথা শুনিব নালাগে, সিহঁতে ক'তনো গম পাইছে। আমিহে গম পাওঁ যে এজন ড্ৰাইভাৰ কনষ্টেবলৰ জবটো কিমান ভাল আৰু কিমান দিন ট্ৰেইনিং হয়। বেলেগ ইউটিউবাৰবিলাকে আনৰ মুখত শুনি নেটত চাৰ্চ কৰি পেলাই কিবা এটা ভকি দিয়ে, সেইটোকে সঁচা বুলি ভাবি নল'ব। কাৰণ আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ ড্ৰাইভাৰ কনষ্টেবলৰ 4 মাহ ট্ৰেইনিং হৈছিল। RF, ফৰেষ্ট আৰু পুলিচ সম্পূৰ্ণ এটা বেলেগ হয় না। ফৰেষ্টটো আইনখন বেলেগ আৰু পুলিচৰ আইনৰ বেলেগ, প্ৰত্যেকৰ বেলেগৰ ওপৰত ট্ৰেইনিং হ'ব। ফৰেষ্ট কনষ্টেবল ড্ৰাইভাৰ 4 মাহ হৈছে বুলিহে যে পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ 4 মাহ হ'ব সেইটো কেতিয়াও ভাবি নল'বা, ঠিক আছে। 15 মাহ ট্ৰেইনিং কৰিবলৈ সাজু থাকক, আৰু এইকেইদিন নিশ্চিন্ত মনে থাকক। ড্ৰাইভাৰ কনষ্টেবলেই হওক বা ABUBয়ে হওক, কাৰোৰ ওপৰত মাথা মাৰি লাভ নাই। কেনেদৰে আপোনালোকে ট্ৰেইনিং কৰিবলৈ পাম সেই ট্ৰেইনিঙৰ ওপৰত আপোনালোকে সাজু থাকক। আৰু যিসকলে ফুল কনফিডেঞ্চ আছে যে মই চাকৰিটো পামেই বুলি দৃঢ় বিশ্বাস আছে, সেইসকলে মিনিমাম 20,000 মান টকা এটা হাতত ৰেডি কৰি ৰাখক, কাৰণ ট্ৰেইনিঙৰ কিছুমান বস্তু কিনিব লাগিব।
মই আগতীয়াকৈ আপোনালোকক জনাই দিছোঁ কথাটা। বেলেগ একো ভাবিবৰ দৰকাৰ নাই, কাটৰ ওপৰত মাথা মাৰি লাভ নাই। ড্ৰাইভাৰ কনষ্টেবল চাকৰিটো বহুত ভাল হয়, চিন্তা কৰিব নালাগে যে ড্ৰাইভাৰ কনষ্টেবলত পালেই যে মই আৰু বহুত বেয়া চাকৰি এটা পাইছোঁ বুলি ভাবি নলওঁ। কাৰণ অসমত বহুত ল'ৰা এযোৰ খাকী পোছাক পিন্ধিবৰ কাৰণে বহুত চেষ্টা কৰিছে, কিন্তু চেষ্টা কৰিও বিফল হৈ গৈছে। ঠিক আছে, আপোনালোকে এই লাষ্ট মুহূৰ্তলৈকে যে কোৱালিফাই হৈছে সেইটো বহুত ধন্যবাদ বুলি ভাবি লওক। আৰু অন্তিম পৰ্যায়ত ৰিজাল্টটো বাকী আছে, ৰিজাল্টটো দিয়াৰ লগে লগে একোজন আৰক্ষী জোৱান হ'ব পাৰিবা। ঠিক আছে, গতিকে আৰু হাতত কিমান দিন সময় আছিল, এমাহো নাই। ৰিজাল্ট দিয়াৰ পিছত মিনিমাম 15 দিনমান সময় পাবা ট্ৰেইনিঙলৈ। সেই 15 দিনটোত ক'ত কি কেনেকৈ কৰিব লগা আছে ডকুমেণ্টছ সকলোখিনি ৰেডি কৰি ল'বা আৰু পইচা পাতি যোগাৰ কৰি ল'বা। আৰু কি কবি লাষ্টত মোৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ, ধন্যবাদ।